গতিকে এই প্ৰতিষ্ঠা দিৱসত সংগতি ৰাখি পথগুৰুসকলে আহিবলৈ জগালে সঁচাকৈ বৰ লগত ল'বলগীয়া। এইটো এটা সন্তান জন্ম দিলে বাপাকে বা মাকে সন্তানটোৰ দায়িত্ব লোৱাটো দৰকাৰ। আমি সৰু অসম নাগালেণ্ড সংঘৰ 546টা নম্বৰ দি আছে, কিন্তু আজি অৱশ্যে মনবাৰত কেইবাৰ অলপ ধুনীয়া লগা হৈছে, ভাল লাগিছে। কাৰণ এইটো নিজৰ সন্তান, ইয়াত কাকো মাতিব নালাগে বা কাকো ফোন কৰিব আচলতে নালাগে, কিয় নালাগে, যিহেতু নিজৰ সন্তান। গতিকে ইয়াত লালন পালন কৰাটো ইয়াত কোনোবাই খং কৰিলে বা কোনোবাই কিবা কৰিলে তাক সুখ নাপায়। এই মোৰ বাপসকল, আপোনালোকে এই যিটো প্ৰতিষ্ঠা দিৱস সেইটো চিৰ যুগমীয়াকৈ ৰাখক তাৰে কামনা কৰিছোঁ। আৰু সৰ্বে ভৱন্তু সুখিনঃ, এই প্ৰভু সকলোকে সুখত ৰাখক। সৰ্বে সন্তু নিৰাময়া, সকলো দিশৰ পৰা নিৰাময় হওক। সৰ্বে ভদ্ৰাণী পশ্যতু, সকলোৰে অন্তৰত ভাল ভাৱ জাগাওক। মা কৰ্ষিত দুখ ভাৱে অস্থিৰং জীৱিতং লোকেই, অস্থিৰ ধন যৌৱনেৰে, অস্থিৰ পুত্ৰ দ্বাৰস্য ধৰ্ম কীৰ্তি দয়ং স্থিৰম। আমি যে এই পৃথিৱীত যে আমি আছোঁ, আমাৰ ৰূপ যৌৱন টকা পইচা ভাৰ্যা বেটা বেটী সকলো অসাৰ, সময়ত সকলোবোৰ হেৰাই যাব, মাত্ৰ ৰব ধৰ্ম কীৰ্তি দয়ং স্থিৰম। আজি আমাৰ পূৰ্বপুৰুষসকলে যিটো অনুষ্ঠান গঢ়ি থৈ গৈছে, আচলতে এই অনুষ্ঠানটো চিৰ জীৱন থাকিব। সেই গতিকে কৈছে ধৰ্ম কীৰ্তি দয়ং স্থিৰম। ইয়াৰ ৰহস্যখিনি চাৰিওভাগে বিয়পি পৰক তাৰে কামনা কৰিছোঁ। কাৰণ মই বাৰে বাৰে কৈছোঁ আপোনালোকক, এটাই কথা অনুৰোধ কৰিছোঁ, কাৰণ এই সন্তানটো যাতে লালন পালন কৰে। আৰু এই সন্তানটো আমাৰ এতিয়া পূৰা যৌৱনত ভৰি দিছে। গতিকে এই সন্তানটোক বুজা বৰা কৰা কথা কাৰো এটা নাহে। গতিকে মই আপোনালোকক টানিও অনুৰোধ কৰিছোঁ। আচলতে হয় এটা দুখৰো কথা, আজি মহিলা পাঠকখিনি আজি এটাও দেখা দেখি নাই। পৰিয়ালখন কিন্তু দুখৰ কথা নাই, কাৰণ তেখেতসকলে আগেই নাম গায়। কিন্তু তেখেতসকল কিয় নাই, এইবিলাক হ'ল সেই নাম শিকছে নাম গাব।
দুটা মোবাইলৰ পৰা নাম মুখাস্ত কৰিছে আৰু সেই দুটা নাম গাইছে, গাই পেলাই যাকে বা তাকে গুৰু বুলি কৈ নাম আৰম্ভ কৰিছে আৰু পইচাখিনি লৈ গুচি গৈছে। গতিকে বৰ বিশেষ নকওঁ, ক'ব লগা বহু আছে, তথাপিতো পাঠক গুৰুসকলক প্ৰণাম জনাই সকলোৰে উন্নতি কামনা কৰিছোঁ। আৰু জয়তু নাগৰা নাম সংঘৰ আজি এই 41তম প্ৰতিষ্ঠা দিৱসত ইয়াতকৈ যাতে জাকত জিলিকা হয় তাৰে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ উত্তলক মহোদয়। এতিয়া দ্বিতীয় কাৰ্যসূচী আছে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী। আজি স্মৃতি তৰ্পণ কাৰ্যসূচীত আমি মুখ্যতঃ অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্ৰণ জনাইছিলোঁ সদৌ অসম নাগা নাম সংঘৰ কৰ্ণাটকৰ সন্মানীয় সভাপতি বলবস্থাদেৱক। তেখেতক আমি কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছোঁ। তেখেতক সহায় কৰিব সভাপতি মহোদয়, সন্মানীয় উপদেষ্টা মহোদয় আৰু পূজ্যস্পদ বিভিন্ন ঠাইৰ পৰা অহা নাগা নামৰ কাণ্ডাৰীসকল, জয় জয়তে বিশ্বনিয়ন্তা পৰম পিতাৰ শ্ৰীচৰণত শত সহস্ৰ কোটি প্ৰণিপাত জনাই আপোনালোকলৈ গভীৰ শ্ৰদ্ধাৰে শুভকামনা জ্ঞাপন কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনত আমি স্মৰণ কৰিছোঁ প্ৰথমে যিসকলৰ শুভানুধ্যায়ী ব্যক্তিৰ মানসিক চিন্তাত প্ৰশ্ৰয় পালে সদৌ অসম নাগা নাম সংঘৰ দৰে এটি বৃহৎ গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ জন্মৰ অংকুৰণ। সেইসকল মানুহে সুন্দৰ মস্তিষ্কৰে সংস্কৃতিক সুৰক্ষাৰ কাৰণে এই সংস্কৃতিটো যাতে সোনকালে শেষ হৈ নাযায়, চিৰদিন যাতে মানুহৰ মনত অসমীয়া সমাজত চিৰসেউজীয়া হৈ ৰয়, তাক সজীৱ কৰি ৰাখিবৰ কাৰণে এই সদৌ অসম নাগা নাম সংঘৰ অংকুৰিত কৰিছিল। আৰু সেই অংকুৰিত বীজটি আজি অসমৰ ৫তকৈ অধিক দল জড়িত হৈ পৰিছে আৰু সকলোৱে ঈশ্বৰৰ গুণানুকীৰ্তন গাই সংস্কৃতিটোৰ সাধন প্ৰক্ৰিয়া অব্যাহত ৰাখি জনমানসত মধ্য অসমৰ মানৱ সমাজক এক মানসিক আৰু আধ্যাত্মিক আনন্দৰ খোৰাক যোগাই আহিছে। আমিও আশা কৰিম যে এই নাগা নাম চিৰ যুগমীয়া হওক, অসমীয়া সমাজত অসমীয়া সংস্কৃতিৰ পথাৰত চিৰ সেউজীয়া হৈ ৰওক, হেৰাই যাব ধৰা মানুহৰ মনৰ আধ্যাত্মিক বিশ্বাস পুনৰ উজ্জীৱিত কৰক। আৰু এই উদ্দেশ্যে এই মহান যিসকল সৃষ্টিকৰ্তাই এই আৰম্ভণিটো কৰিছিল সেইসকলৰ বহুজন আমাৰ মাজত নাই, তেখেতসকল হেৰাই গৈছে। সেই হেৰাই যোৱা পুণ্যাত্মাসকলকো যাতে বিশ্বনিয়ন্তাই পবিত্ৰ স্থানত শান্তিৰে তেখেতসকলক অমৰত্ব দিয়ক, তাকে কামনা কৰি আজিৰ এই স্মৃতিচাৰণ অনুষ্ঠানটি মই ৰূপায়ণ কৰিলোঁ। আৰু সকলোকে 1 মিনিট সময় অকণমান মৌনতা অৱলম্বন কৰি আৰু মৌনতা অৱলম্বনৰ পিছত আপোনালোকে প্ৰত্যেকে শাৰী পাতি আহি ইয়াত পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। এতিয়া মৌন প্ৰাৰ্থনা আৰম্ভ। মহাভাগৱত কথা আকৌ শুনে যিটোৱে কমতি, যদি বা মনত স্মৰে শ্ৰদ্ধায়ে কীৰ্তন কৰে, পাবে সেহি নৰে ভীষ্ম গতি। অতি ভক্তিপূৰ্ণভাৱে যিজনে ভাগৱত স্মৰণ কৰে বা ভাগৱত শুনে, ভীষ্মই মৃত্যুৰ সময়ত তেওঁ যি গতি পাইছে, পৰম ব্ৰহ্ম কৃষ্ণ যিটো বুজি দেখা পাইছে, সেই ৰূপ লৈ সেই গতি লৈ তেওঁ ইয়াৰ পৰা যাব পাৰে। জপ তপ তীৰ্থস্থান নালাগে ধাৰণা ধ্যান, কেৱলে ভকতি গতি সাধে। পৰন্তে নাহিকে কষ্ট, অল্পৰ নাহিকে নষ্ট,
আকৌ এক বিঘিনি নবা হৰি নাম ল'লে যাগ যজ্ঞ তীৰ্থব্ৰত এইবিলাক কৰিলে যিটো কষ্ট শাৰীৰিকৰ পৰা আৰ্থিকভাৱে যিমান কষ্ট হয় ভগৱন্তৰ নাম ল'লে সেই কষ্টবিলাক নহয় কাৰণ কৈছে যে যাগ যজ্ঞ তীৰ্থব্ৰত নুকুমৰে মৃত্যু বেলা বৰন্তজনকৰ বেৰি সকলোৱে কয় মৰিবলা যে মৃত্যুৰ সময়ত আমি আকৌ বুজাওঁতা কৰিব আমাৰ গাত বল শক্তি আপোনাৰ থাকে কিন্তু হৰিনাম লোৱাটো সকলে তিনি লোকৰ হাৰ ভকতিতে পৰে আৰু নাহি নাহি আকৌ জানি হৃদয়ত ৰূপ ধৰে তাহার নাম অকস্মরে সিজনে মহন্ত বিশিষ্ট মহন্ত নাম মহাগুণ যিজনে ভগৱন্তৰ নাম ইয়াক ধাৰণ কৰে ভগৱন্তক স্মৰণ কৰে ভগৱন্তৰ নাম লৈ এইজনে হ'ল মহন্ত অৰ্থাৎ মায়াৰ পৰা যাক মায়াও যাক মানে মোহিত কৰিব পৰা নাই মায়া থকাবিলাক কিন্তু কোনোদিন মহন্ত হ'ব নোৱাৰে তেওঁ নামধাৰীয়ে মহন্ত এই মহন্ত লিখিছো সেই মহন্ত কিন্তু তেওঁ মনৰ পৰা মহন্ত হ'লে তেওঁ এটা মহাত্মাৰ অধিকাৰী হ'ব লাগিব আমাৰ প্ৰতি দয়া ক্ষমা এইবিলাক